নমস্কাৰ ডিজিটেল লাইভলৈ পুনৰবাৰ মই স্মিতা স্বাগতম জনাইছো আন এক গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো এই মুহূৰ্তত মোৰ হাতত এটা আপডেট আছে উত্তৰ গুৱাহাটীৰ পৰা এটা বিশেষ খবৰ লৈ অহা হৈছে উত্তৰ গুৱাহাটীত এখন বিদ্যালয়ত লাগিছে হাহাকাৰ অভিভাৱকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে বিদ্যালয়খনত এই কাৰণে সৃষ্টি হৈছে বিদ্যালয়খনৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ এগৰাকী বিদ্যালয়খনৰ উপপ্ৰধান অক্ষয় কলিতা নামৰ এগৰাকী ব্যক্তিয়ে গুৰুতৰভাৱে প্ৰহাৰ কৰাক লৈ এতিয়া সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতি লগতে সেইগৰাকী অক্ষয় কলিতাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আছে এই সময়ত ক'ব লাগিব যে ছাত্ৰীসকলে বিদ্যালয়ৰ ছাত্ৰীসকলে প্ৰস্ৰাৱগাৰলৈ যোৱা কিছুমান ভিডিঅ' কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ব্যক্তিগৰাকীৰ বিৰুদ্ধে এতিয়া শিক্ষাৰ্থীৰ অভিভাৱকসকলে অভিযুক্ত শিক্ষকজনক অৰ্থাৎ সেই ব্যক্তিগৰাকীক শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে আমি জনাই আছোঁ প্ৰত্যেকগৰাকী দৰ্শকক উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত অভিভাৱকৰ মাজত লাগিছে হাহাকাৰ পৰিস্থিতি আমি বাৰে বাৰে কৈছোঁ বিদ্যালয়খনৰ উপপ্ৰধান অক্ষয় কলিতাই প্ৰহাৰ কৰিছে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ঘটনা এতিয়া ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে আমি জনাই আছোঁ প্ৰত্যেকগৰাকী দৰ্শকক এয়া ঘটনা হৈছে উত্তৰ গুৱাহাটীৰ শংকৰদেৱ শিশু নিকেতনত অতিকৈ ভয়ানক পৰিস্থিতি অভিভাৱকৰ মাজত লাগিছে হাল্লা অৰ্থাৎ চিঞৰ বাখৰ হোৱা পৰিলক্ষিত হৈছে এইকাৰণেই হৈছে বিদ্যালয়খনৰ উপপ্ৰধান অক্ষয় কলিতাই দুগৰাকীকৈ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰক নিৰ্মমভাৱে কৰিছে প্ৰহাৰ ছাত্ৰক চিকিৎসালয়ত চিকিৎসাভাৱে প্ৰেৰণ কৰা হৈছে আৰু অভিযুক্ত উপপ্ৰধান অক্ষয় কলিতাক বিদ্যালয়ৰ বাহিৰত আবদ্ধ কৰি অভিভাৱকৰ জবাব দিহি দেখা গৈছে অভিযুক্ত শিক্ষকগৰাকীৰ বিৰুদ্ধে আছে বহু গুৰুতৰ অভিযোগ বিদ্যালয়খনৰ ছাত্ৰীৰ প্ৰস্ৰাৱগাৰলৈ গ'লে ভিডিঅ' কৰাৰ অভিযোগ উত্থাপিত হৈছে শিক্ষাৰ্থীৰ অভিভাৱকসকলে এতিয়া অভিযুক্ত শিক্ষকজনক ইস্তফা দিবলৈ অৰ্থাৎ শাস্তি দিবলৈ দাবী উত্থাপন কৰিছে বিদ্যালয়খনত চলি অহা যি আচলতে বিয়াগুম কেলেংকাৰী সেই কেলেংকাৰীৰ লগতে সমূহীয়া পদত্যাগ কৰিবলৈও এতিয়া সকলোৱে দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি বাৰে বাৰে ক'ব লাগিব যি কাণ্ড সংঘটিত হৈছে আমি সম্পূৰ্ণ দৃশ্য দেখাই আছোঁ উত্তৰ গুৱাহাটীৰ পৰা কিদৰে ছাত্ৰগৰাকীক প্ৰহাৰ কৰা পৰিলক্ষিত হৈছে বিদ্যালয়খনত আৰু এয়া ছাত্ৰগৰাকীৰ আমি দেখাই আছোঁ তেওঁক কিদৰে মাথাত তেওঁৰ মূৰত আঘাত কৰিছে শিক্ষকগৰাকীয়ে আৰু তাৰ পাছতে এতিয়া অভিভাৱকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু আমি বাৰে বাৰে ক'ব লাগিব তেওঁলোকে যি তথ্য লাভ কৰিছে বা তথ্যৰ ভিত্তিত আমি জনাই আছোঁ প্ৰত্যেকগৰাকী দৰ্শকক এতিয়া সকলোৱে কৈছে যে সেইগৰাকী ব্যক্তি অৰ্থাৎ শিক্ষকে সমিতিৰ পৰা পদত্যাগ কৰিব লাগে শিশু শিক্ষা সমিতি অসম আৰু উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ পৰিচালনা সমিতিৰ কেইজনমান বিষয়ববীয়াৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি পদত্যাগ কৰা বুলিও উল্লেখ কৰিছে লগতে আমি সেইখন বিশেষ যি আমাৰ কাগজখন আহি পৰিছে সেইখন কাগজ আমি দেখাব চেষ্টা কৰিছোঁ য'ত কেইবাজনো লোকে চহী মাৰিছে কুলেন্দ্ৰ চন্দ্ৰ বড়ো প্ৰাঞ্জল শৰ্মা অমৰেন্দ্ৰ শৰ্মা ৰঞ্জন শৰ্মা নিৰঞ্জন কলিতা মুন দাস পিংকুমণি চৌধুৰীয়ে চহী মাৰি গতাইছে এই বিশেষখন লেখা যেহেতু আমি বাৰে বাৰে কৈছোঁ অতি ভয়ংকৰ কাণ্ড সংঘটিত হৈছে তাৰ পাছতে আচলতে বিদ্যালয়খনত চলি থকা খামখেয়ালিৰ বাবে সমূহীয়া পদত্যাগ কৰিছিল পৰিচালনা সমিতিৰ 7গৰাকীকৈ কৰ্মকৰ্তাই আমি তাৰো দৃশ্য দেখাই আছোঁ আৰু এতিয়া শিক্ষকগৰাকীৰ বিৰুদ্ধে বা ব্যক্তিগৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব যিটো নিৰ্মমভাৱে প্ৰহাৰ কৰিছে অক্ষয় কলিতা নামৰ ব্যক্তিগৰাকী আৰু তাৰ সম্পূৰ্ণ দৃশ্যৰ লগতে যদি কিবা মন্তব্য আছে আমি মন্তব্য আগবঢ়াব চেষ্টা কৰিছোঁ আপুনি কিবা বেয়া কাম কৰাৰ কাৰণে আপোনাক ডিমিশ্যন দি ইয়াতে উপপ্ৰধানত পঠাই দিছে আপোনাৰ কেৰেক্টাৰ আমি আগে গম পাইছোঁ তবু যেতিয়া শিশু শিক্ষা সমিতিয়ে দিছে আপুনি প্ৰথম দিনা ভুল কৰিছে আমি আপোনাক বুজাই দিছোঁ যে এনেকুৱা ভুল নকৰিব আপুনি স্কুলখনৰ আজি মানে যোৱাকালি আমাৰ স্কুলৰ উপপ্ৰধান আচাৰ্যই অক্ষয় কলিতা নে কি নাম উপপ্ৰধানৰ অক্ষয় কলিতাই দুজন ল'ৰাক বেয়াকৈ মাৰিছে তাৰ হৈ আমি গাৰ্জেনখিনি আহিছিলোঁ এজন ল'ৰাক ৱালত মাথা মাৰি কপালটো ৱালটো মাথাটো ফুলাই দিছে আৰু তেখেতে দ্বিতীয় কথা হ'ল তেখেতে 15 মিনিট দেৰিকৈ স্কুলত আহিছে আৰু সদায় তেখেতে 15 মিনিট দেৰিকৈ আহে আৰু সেইকাৰণে তেখেতক আমি সোমাব দিয়া নাই তেখেতক আজিৰ পৰা স্কুলত আহিব নালাগে বুলি কৈছোঁ তেখেতক কৈছোঁ আমাৰ স্কুলত আপোনাৰ দৰে টিচাৰৰ দৰকাৰ নাই তেখেতে গৈ শিশু শিক্ষা সমিতিত কমপ্লেইন কৰি তেখেতে বেলেগ স্কুল বাছি লৈ তেখেতে বেলেগ স্কুলত যাবলৈ আমি অনুৰোধ কৰিছোঁ আৰু তেখেতক কৈছোঁ যে দ্বিতীয় দিনা যাতে তেখেতক আমি নৰ্থ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত দেখা নাপাওঁ গাৰ্জেন ফালৰ পৰা চব গাৰ্জেনে সেইটোৱে কৈছে যে তেখেতে আৰু আহিব নালাগে তেখেতে ইয়াতে আপুনি আমাৰ ইয়াৰ যিখিনি টিচাৰ আছে সেইখিনিয়ে চলাব স্কুল গতিকে সেয়ে কৈছে গাৰ্জেনে তেখেতৰ ওপৰত মানে সকলো গাৰ্জেনে মানে কি ভয় সোমাই গ'লগৈ আৰু তেখেতে ছোৱালীবিলাকক বাথৰুমত সোমালে ভিডিঅ' কৰে ফটো মাৰে আৰু ল'ৰাবিলাকক মাৰে বেয়া কৰি
সেইবিলাকো আগতে বহুত কমপ্লেইন আছিল তেখেতক আগতে আমি কৈছিলোঁ তেখেতে কৈছিল মই ঠিক আছে দ্বিতীয়বাৰ মই ভুল নকৰোঁ দ্বিতীয়বাৰ ভুল নকৰোঁ বুলি তেখেতে আজি 4 নম্বৰ বাৰমান হ'ল ভুল কৰাটো আৰু সেইকাৰণে তেখেতক আমি আজিৰ পৰা স্কুলৰ পৰা পুৰা বহিষ্কাৰ কৰি দিছোঁ স্কুলত আৰু তেখেতক আহিব নালাগে বুলি কৈছোঁ এইখিনি যে ফুলটা খাইছা ক'ত খাইছা এই